কবিতাৰ বাবে এটা প্ৰতিশ্ৰুতিৰ আত্মহত্যা। এয়া আত্মহনন নহয়, আমিহে দিলো মৃত্যুদণ্ড। এজন কবিৰ চিতাৰ সন্মুখত স্বগতোক্তি নীলিম কুমাৰৰ। কবিতাক কিমান বুকুত গুজিব পাৰিলে খেয়ালি মনে কবিতাৰ বাবে অভিমান কৰি বাছি ল'ব পাৰে চূড়ান্ত সিদ্ধান্ত। এনেকুৱা অসময়ত ভোক লাগে মোৰ, যেনে মোৰ অপৰিণত জীৱনৰ মৃত্যু কামনা। অকালপক্ষ কিছুমান অভিব্যক্তিৰে মই অসমীয়া সাহিত্য ধ্বংস কৰোঁ। এটা হোৱাটছএপ মেছেজত অপ্ৰত্যাশিত ঘটনাৰ উমান পাই নিজৰ অভিজ্ঞতাৰে সাহসো যোগাইছিলে কবি নীলিম কুমাৰে। কিন্তু ভাগি পৰা হৃদয়ৰ কঠোৰ আহ্বানক সেও মনাব নোৱাৰিলে অলকেশে। আৰু জীৱনৰ ব্যাখ্যা বিচাৰি ঈশ্বৰৰ ওচৰলৈ গুচি যোৱাৰ যেন চূড়ান্ত সিদ্ধান্ত লৈ পেলালে অতি কম বয়সতে অভাৱনীয় প্ৰতিশ্ৰুতিৰ স্বাক্ষৰ বহন কৰিও নীলিম কুমাৰৰ ভাষাত অসমীয়া কাব্য পাঠকৰ বৌদ্ধিক দৈন্যতাৰ সন্মুখত ভাগি পৰা তৰুণ কবি অলকেশ কলিতাই। আত্মহত্যাৰ পথ লোৱা অলকেশৰ নিথৰ দেহ অগ্নিকুণ্ডত বিলীন হোৱাৰ পৰত চিতাৰ সন্মুখত থিয় হৈ তেওঁ লিখা তিনিটা কবিতাৰে ঠোকাঠুকি কণ্ঠৰে বিদায় জনালে প্ৰসিদ্ধ কবি নীলিম কুমাৰে। তাৰ পাছতে কবি নীলিম কুমাৰৰ এই চিন্তা উদ্ৰেককাৰী পোষ্ট ফেচবুকত। অলকেশ কলিতাৰ আত্মহনন নহয়, আমিহে দিছো মৃত্যুদণ্ড। অলকেশ কলিতাৰ চিতাৰ জুই মোৰ বুকুত সুমুৱাই ৰাখিলোঁ। অলকেশৰ কবিতা বুজি পাবলৈ অসমৰ কাব্য পাঠকৰ 100 বছৰ লাগি যাব। অসমীয়া কাব্য পাঠকৰ বৌদ্ধিক দৈন্যতাক সূচাই আমাৰ মাজৰ পৰা অলকেশৰ এই অভিমানী বিদায়ক। মোক মাজে মাজে ফোন কৰি কথা পাতিছিল, মোলৈ কবিতা লিখি পঠাইছিল। কিন্তু যেনেদৰে আলোচনীবোৰত প্ৰকাশ পাব লাগিছিল তেনেদৰে প্ৰকাশ হোৱা নাছিল। এয়াও সম্পাদনা কক্ষৰ দুৰ্বলতা। সেয়ে হতাশ হৈ অলকেশে প্ৰকাশ কৰিছিল ইয়াত উল্লেখ কৰা তেওঁৰ হতাশ হৈ পৰা মনৰ বাৰ্তা। মই কিন্তু প্ৰতি মুহূৰ্ততে অলকেশক উৎসাহ দিছিলোঁ। য়ং ইণ্ডিয়ান পয়েটছ নামৰ বাহিৰৰ এন্থলজিৰ বাবে মোক অসমীয়া কবি কেইজনমানৰ নাম সোধাত মই আটাইতকৈ শক্তিশালী কবি বুলি অলকেশৰ নামটো উল্লেখ কৰিছিলোঁ। তেওঁৰ লগত উক্ত এন্থলজিৰ সম্পাদকে যোগাযোগো কৰিছিল। এই কথাত অলকেশ বৰ আনন্দিতও হৈছিল। কিন্তু এনে কথাবোৰেও তেওঁৰ জীয়াই থকাৰ কাৰণ হৈ থাকিব নোৱাৰিলে। প্ৰকৃততে এয়া আমাৰ অলকেশ কলিতা নামৰ কবিজনক মৃত্যুদণ্ড দিয়া হৈছে। এই অনুভৱে মোক বৰ ব্যথিত কৰি ৰাখিব আজীৱন। তেওঁৰ জ্বলি থকা চিতাৰ জুইৰ সন্মুখত তেওঁ মোলৈ হোৱাটছএপত পঠিওৱা 3টা কবিতা পাঠ কৰিছিলোঁ। লগত সংগীতা মেধিও আছিল। পাঠ কৰাৰ সময়ত চকুত চকুলো জমা হৈ পৰিছিল। আনৰ কথা নাজানো, মই কিন্তু অলকেশক বিদায় নিদিওঁ। চিতাৰ জুইকুৰা মোৰ বুকুত নুনুমায়। কবি নীলিম কুমাৰৰ এই পোষ্ট পঢ়াৰ পাছত নিশ্চয় বহলাই কোৱাৰ প্ৰয়োজন নাই, প্ৰয়াত অলকেশ কলিতাৰ অকাল মৃত্যুৱে স্পষ্ট কৰা সাম্প্ৰতিক অসমীয়া কাব্য সাহিত্যৰ এক উদ্বেগজনক বাস্তৱ। যাৰ নিৰ্মোহ বিশ্লেষণৰ প্ৰাসংগিকতাক নিশ্চয় নুই কৰিব নোৱাৰিব বিদ্যত সমাজে। নিউজ ডেস্ক, মাই নিউজ এনি।